সবাই সায়েন্স একাডেমির আজি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ যিটো ৰিজাল্ট দিলে এই ৰিজাল্ট লৈ আমি যথেষ্ট সুখী। কিয়নো আমাৰ মানে মেট্ৰিকৰ পৰা যিখিনি ষ্টুডেণ্ট আহিছিল আটাইবোৰ দুৰ্বল আছিলে, মাত্ৰ দুজনে ডিষ্টিংশ্যন আছিলে। গতিকে আমাৰ ছেকেণ্ড ইয়াৰৰ ল'ৰা ছোৱালীখিনিও মানে ছেকেণ্ড ডিভিজন পোৱা ল'ৰা ছোৱালীও ফাৰ্ষ্ট ডিভিজন পাইছে। টোটেল আমাৰ 192 পৰীক্ষা দিছিলে, তাৰে ভিতৰত আমাৰ ডিষ্টিংশ্যন পাইছে দুজনে আৰু ষ্টাৰ পাইছে 20 জনে ষ্টাৰ পাইছে আৰু 128 ফাৰ্ষ্ট ডিভিজন পাইছে। আৰু ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন বহুত কম, মাত্ৰ 50 জন আৰু থাৰ্ড ডিভিজন অনলি 8। তো আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী ওলাইছে এইখিনি একেবাৰে মানে সঁচাকেই আমাৰ মানে শিক্ষকবিলাকে পঢ়াইছে, কাৰণ এওঁলোকে বি.পি. চলিহা কলেজত পৰীক্ষা দিছিলে। গতিকে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী ওলাই গৈছে তেওঁলোকে জীৱনত যে কিবা কৰি খাব পাৰিব, আমাৰ শিক্ষকসকলে যে পৰিশ্ৰম কৰিছে সেইটো আমি প্ৰত্যান কৰিছো আৰু আমাৰ আত্মবিশ্বাস বাঢ়িছে যে অহা দিনবোৰত আমি ভাল আৰু মেৰিটৰিয়াছ আৰু কোৱালিটি সম্পন্ন ষ্টুডেণ্ট আমি ওলাই দিব পাৰিম বুলি আমাৰ এটা বিশ্বাস হৈছে। অভিভাৱকসকলে আমি বি.পি. চলিহা কলেজত পৰীক্ষা দিয়াৰ কাৰণে অকণমান মানে কনফিউজ হৈছিল, কিন্তু আমি বিচাৰো যে অভিভাৱকসকল আপোনালোকে জানি থওক যে আমি বিক্ৰম চাৰাভাই ছায়েন্স একাডেমীৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক এনেকুৱা ধৰণে প্ৰস্তুত কৰি দিম যে তেওঁলোকে মানে ইণ্ডিয়াৰ যিকোনো ঠাইত ইভেন দিল্লীত গৈ যেন পৰীক্ষা দিলে তেওঁলোকে ছাকচেছ হ'ব পাৰে, তেনেকুৱা ধৰণে আমি বনাই দিম। তেনেকুৱা ধৰণে আমি প্ৰস্তুতি লৈছো আৰু অলৰেডি আমি ছেকেণ্ড ইয়াৰৰ ক্লাছ আৰম্ভ কৰিছো, বহুতখিনি কোৰ্চ আৰম্ভ কৰিছে আৰু বহুতৰ খবৰে নাই কি মানে ক্লাছ আৰম্ভ কৰা। আমি অহা 2 তাৰিখৰ পৰা ফাৰ্ষ্ট ইয়াৰৰ শ্ৰেণীসমূহ নিয়মীয়াকৈ আৰম্ভ কৰিম বুলি আমি অলৰেডি নটিফাইড কৰিছো। ভাল ৰিজাল্ট কৰিছে, কলেজখনৰ কেইবাজনে ভাল ৰিজাল্ট কৰিছে। কলেজখনৰ শৈক্ষিক পৰিৱেশটো কেনেকুৱা? কলেজখনৰ শৈক্ষিক পৰিৱেশ খুবেই ভাল। আমাক টিচাৰ বিলাকে বহুত ধুনীয়াকৈ বুজাই দিয়ে আৰু MD ছাৰ, প্ৰিন্সিপাল ছাৰে কিবা নোৱাৰিলে বা কিবা হ'লে ইমান ধুনীয়াকৈ বুজাই দিয়ে, ভালকে পঢ়ায় আৰু সকলো ধৰণৰ সুবিধা অসুবিধাক নজৰ দিয়ে। গোটেইখিনিয়ে ভাল, খুবেই ভাল। আমি দেখিছো বা শুনিব পাইছো যে যথেষ্টখিনি ল'ৰা ছোৱালী মেট্ৰিকত কম পাৰ্চেণ্ট পায়ো হায়াৰ ছেকেণ্ডেৰীত মানে ভাল ৰিজাল্ট কৰিছে। এইটো কিহৰ কাৰণে হৈছে? ইয়াৰে আমাৰ কলেজখনৰ পৰিৱেশৰ বাবে আৰু টিচাৰ বিলাকে যেনেকুৱাকৈ গুৰুত্ব দিয়ে আমাক, সকলোকে কম বা ভাল বেয়া তেনেকুৱা একো নাচায়, সকলোকে সমানেই চাই সমানেই বুজায়, সেইকাৰণে। বহুতে ক'ব খোজে এটা কথা যে নগৰবেৰা কলেজখনত তাৰমানে বিমলতা চলিহা মহাবিদ্যালয়ত পৰীক্ষা চেণ্টাৰ হ'লে ৰিজাল্ট বেয়া হ'ব। এই কথাটো তোমালোকে কেনেধৰণে গ্ৰহণ কৰা? আচলতে আমি নাভাবো, কাৰণ আমাক ছাৰহঁতে এইখিনি প্ৰিপেয়াৰ কৰিছে যে তোমালোকে য'তেই পৰীক্ষা নিদিয়া কিয় ভাল হ'বই তোমালোকে এইখিনি পাৰিবা, এইখিনি সাহস আমাক গোটেইবিলাকেই দিছে আৰু আমি সেই হিচাপে আমি কৰি গৈছো। আমি ধুনীয়াকৈ এক্সাম দিছো, যিখিনি কৰিছো নিজৰ বলত কৰিছো, সেয়াই। আপোনাৰ কলেজখনে যথেষ্ট ভাল ফলাফল কৰিছে, কি ক'ব? হয়, আজি যিটো ৰিজাল্ট হ'ল ৰিজাল্টত মই বহুত সুখ অনুভৱ কৰিছো। ভাল ৰিজাল্ট হৈছে, মই আচলতে ভবাতকৈ বহুত ভাল হৈছে। মই যিখিনি ল'ৰা ছোৱালী আনিছিলো মেক্সিমাম ল'ৰা ছোৱালী ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন পোৱা ল'ৰা ছোৱালী আছিল। মেক্সিমাম ল'ৰা ছোৱালীৰ পাৰ্চেণ্টেজ বিলাক বাঢ়ি গৈছে, ছেকেণ্ড ডিভিজন পোৱা ফাৰ্ষ্ট ডিভিজন পাইছে, থাৰ্ড ডিভিজন পোৱা ছেকেণ্ড ডিভিজন পাইছে। আৰু ইণ্টাৰেষ্টিং কথা হ'ল যিজন 89% পাইছে তাই মেট্ৰিকত পাৰ্চেণ্ট পাইছিলে আপোনাৰ 70ৰ পৰা ইনক্ৰিজ হৈ 89 পাইছে। এইটো মই বহুত সুখ অনুভৱ কৰিছো। আৰু আমাৰ BPC কলেজৰ চেণ্টাৰ আপোনালোকে জানে, আমাৰ ল'ৰা ছোৱালী আমি তৈয়াৰ কৰি দিওঁ, য'ত পৰীক্ষা দিয়ে দিয়ক, আমাৰ সেইটো কথা নহয়। আমাৰ ল'ৰা ছোৱালী বিলাক য'তেই যাওক তাতেই ভাল ৰিজাল্ট কৰিব, এই তেনেকুৱা প্ৰস্তুত কৰিয়ে মই ইয়াৰ পৰা পঠাম। আৰু আশা আছে মোৰ আগন্তুক দিনত ইয়াতকে বহুত ভাল হ'ব, ভাল ৰিজাল্ট কৰিব পাৰিব আমাৰ ল'ৰা ছোৱালী। এইবেলি আমাৰ 250 জন ছেকেণ্ড ইয়াৰ পাইছে, ইয়াত তাতেও ভাল ল'ৰা ছোৱালী আছে, বহুত ভাল ৰিজাল্ট হ'ব। আৰু আপোনালোকৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰা সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছো, আগন্তুক দিনত যাতে ইয়াতকে ভাল ৰিজাল্ট কৰিব পাৰো। অভিভাৱকসকলক মই আহ্বান জনাওঁ, আপোনালোকৰ ল'ৰা ছোৱালীবিলাক বিক্ৰম চাৰাভাই ছায়েন্স একাডেমীত দিয়ক। আমাৰ বহুত ভাল শিক্ষা দিয়া হয় ইয়াত, ল'ৰা ছোৱালীবিলাক আমি তৈয়াৰ কৰি পঠাই দিওঁ। ইয়াত এনেকুৱা নহয় যে পৰীক্ষাৰ চেণ্টাৰত যায় সিহঁতে নকল কৰি পাছ কৰিব, কিবা কিবি কৰিব, কোৱাকুই কৰিব, সেইবিলাক নহয়। আমাৰ ইয়াৰে ডক্টৰ আবুল বাছাৰ ছাৰ প্ৰিন্সিপাল, আপোনালোকে জানে, বহুত ষ্ট্ৰিক্ট মানুহ, ভালকে শিক্ষাদান দি আছে, তেখেতৰ নেতৃত্বত বঢ়িয়াকে চলি আছে। মেক্সিমাম টিচাৰ আমাৰ ইয়াত পুৰণা,
নতুন টিচাৰ নাইয়ে আৰু এক্সপিৰিয়েঞ্চ হোল্ডাৰ টিচাৰে আমাৰ ইয়াত পঢ়া শুনা শিক্ষাদান দি আছে। ইয়াতে আমাৰ কোনো কৃপণালী নাই আৰু মই কোনোদিন কৃপণালী কৰা নাই যে টিচাৰৰ দৰমহা বেছি দিব লাগে, এইটো কৰিব লাগে, সেইটো কৰিব লাগে, খেদিব লাগে, এইবিলাক নাই। ৰেকৰ্ডে নাই আমাৰ টিচাৰ ওলাই যোৱা। গতিকে মই অভিভাৱকসকলক জনাম, আপোনালোকে ল'ৰা ছোৱালী মোৰ ইয়াত দিয়ক, ভাল শিক্ষা পাব, ভৱিষ্যত সিহঁতক মই গঢ়াই দিয়াৰ কাৰণে চেষ্টা কৰিম। 191 জনে অৱতীৰ্ণ হৈছিলে, তাৰে আপোনাৰ ডিষ্টিংশ্যন পাইছে 2 জন, ষ্টাৰ পাইছে 20 জনে, 128 জনে ফাৰ্ষ্ট ডিভিজন পাইছে, ছেকেণ্ড ডিভিজন পাইছে আপোনাৰ 50 জন আৰু থাৰ্ড ডিভিজন পাইছে মাত্ৰ 8 জন। গোটেইখিনি ল'ৰা ছোৱালী আমাৰ ভালকে পাছ কৰি গৈছে। হ'ব। ৰিজাল্ট দিছে আজি, কেনেকুৱা ৰিজাল্ট কৰিছে কি ক'বা? নমস্কাৰ, মোৰ নাম শ্ৰী কৰবী মেধি। মোৰ ৰিজাল্ট 89% আহিছে। মেট্ৰিকত তুমি কিমান পাৰ্চেণ্ট পাইছিলা? মই 70%। 70%। 70 পৰা 89। হয়। এই যে এটা মানে ভাল ৰিজাল্ট বুলি আমি ক'ব লাগিব। সাধাৰণতে মেট্ৰিকত পাৰ্চেণ্টতছে মানে হাই ছেকেণ্ডেৰী পাৰ্চেণ্ট অলপ কম হয়। তুমি ভাল ৰিজাল্ট কৰিছা, ইয়াৰ কাৰণ? মই মেট্ৰিকত মানে কি মেট্ৰিকতকৈ হায়াৰ ছেকেণ্ডাৰীত বেছি পৰিশ্ৰম কৰিছিলো, কাৰণ মেট্ৰিকত ভবা মতে সিমান ভাল হোৱা নাছিল আৰু সেইকাৰণে সেই পৰিশ্ৰমখিনি এই 2 বছৰত কৰিছিলো যাতে হায়াৰ ছেকেণ্ডাৰীটো ভাল হয় আৰু জীৱনৰ ভাল মানে ভাল মানে কি হায়াৰ ছেকেণ্ডাৰী পাৰ্চেণ্টটোৱে মানে গুৰুত্বপূৰ্ণ, সেইকাৰণে ইয়াৰ কাৰণে পৰিশ্ৰম কৰিছো। অৱদান কি তোমাৰ? কলেজখনৰ মানে ইয়াত বহুত অৱদান আছে, কাৰণ শিক্ষক শিক্ষয়িত্ৰীসকলৰ অবিহনে ইমান ভাল মই কৰিব নোৱাৰিলো হয়। কাৰণ তেওঁলোকৰ আশীৰ্বাদত আৰু তেওঁলোকৰ শিক্ষা পদ্ধতি যেনেকৈ পঢ়াইছে, সেই মনোযোগ দিয়াৰ কাৰণে সেনেকৈ মানে পঢ়াত মানে কি ভাল হৈছে আৰু ৰিজাল্টটো। শিক্ষক শিক্ষয়িত্ৰীসকলে চবকে একে চকুৰে চাই নে বোলে যিখিনি ভাল সেইখিনি ভাল ভাৱত দেখে? নাই আছে নেকি? নাই, সেনেকুৱা নাই, সকলোকে সমানে বুজাই ক্লাছত। এতিয়া নিজৰ কথা সেইটো যাই যেনেকৈ মানে গুৰুত্ব দিয়ে সেই হিচাপে নিজৰ ফলাফল লাভ কৰে।